प्रवेशम करोत नारायण काम कौतिचित जगत चरको घाट साधुबा दक्षिण लाल राम गुरु दिला डरी हनायारे मूर्ति प्रभु राम कृष्ण बोला हर वचन राम कृष्ण राम कृष्ण बोला हर
জন মৰ্ত্যধামৰ পাপীগণক উদ্ধাৰৰ হেতু আমাৰে বাক্য শিৰোগত কৰি দেৱী গংগা প্ৰৱাহিত আজি ধৰণীৰ বক্ষ দেৱীক আমি প্ৰতিশ্ৰুতি কৰিছিলো প্ৰদান ত্ৰেতা যুগত আমি ধৰি অৱতাৰ তেওঁৰে কাষত আমি কৰিম অৱস্থান দেৱীক দিয়া প্ৰতিশ্ৰুতি ৰক্ষা কৰি অযোধ্যাৰ মহামানী দশৰথৰ গৃহে জন্ম লভিম আমি শ্ৰীৰামচন্দ্ৰ ৰূপে লক্ষ্মীও বিদ্যমান হব সীতা ৰূপে কাষত আমাৰ এইবাৰো ৰাম ৰূপে দুষ্টক দমি শান্তি ধৰ্ম ধৰাধামত স্থাপিম আমি তাৰ লগে লগে আছে আমাৰ কৰ্তব্যনে কাৰণ আমি জগৎপতি আমি নাৰায়ণ আমি এই পৰম ব্ৰহ্ম যাওঁ এতিয়া মই কাম চক্ৰৰ গতিক নিয়ন্ত্ৰণৰ হেতু আপোন কৰ্মত আমি হওঁ অগ্ৰসৰ প্রবেশিরা ভবা মাঝে রিখি তপু বখি স্থনা মেরে যাকো জানে অতি জ্ঞানী রাম হরি রাম হরি বুলা হরি বচন হরে রাম হরি
রাম হরি পুরা জন ঋতুৰাণী হাৰদীৰ আগমনৰ লগে লগে সৰস্বতী নদীখনি এক অপূৰ্ব ৰূপ ধাৰণ কৰে। স্ফটিকৰ ধাৰ যেন সৰস্বতীৰ পানী। নদীৰ তীৰত নানান বিহগীৰ কাকলি আৰু বলুকাত বালিবাসী চৰাইৰ চন্দ্ৰময় নৃত্য। নদীৰ সিপাৰৰ বিজুবনৰ পৰা ভাহি আহে নানান জন্তুৰ সন্মিলিত ধ্বনি। হে প্ৰভু, তোমাৰ কি যে বিচিত্ৰ লীলা, অদ্ভুত সৃষ্টি প্ৰভু। তোমাৰ মায়াৰ চালিতই মায়াময় সংসাৰত মায়াতে আবদ্ধ হৈ জনসমুদ্ৰৰ পৰা নীলগত অৱস্থিত এই আশ্ৰমতে বাস কৰো আমি অগণন জ্ঞান পিপাসু ঈশ্বৰ সমে। পত্নী মোৰ অৰুন্ধতীয়ে সকলোকে ৰাখিছে স্নেহৰ ছায়া। অন্যহাতে অযোধ্যাৰ কুলগুৰু আমি। ৰজা দশৰথৰ পৰা আহিছে বাৰ্তা, পদাৰ্পণ কৰিব লাগে আমি অযোধ্যা ৰাজ্য। হেৰা, আমি বহুদিন যোৱা নাই অযোধ্যা ৰাজ্যৰ। সেয়েহে ভাবিছো কাইলৈ প্ৰাতঃতে যাত্ৰা কৰিম মই অযোধ্যা নগৰে। এবাৰ যাওঁ, পত্নী মোৰ অৰুন্ধতীৰ সময় আলোচনা কৰি যাত্ৰাৰ প্ৰস্তুতি কৰোগৈ। প্রবেখিলা মাঝে দশরথ রাজা হরে প্রবেখিলা মাঝে দশরথ রাজা আরে ভরা সারি রাজা পুত্র ব্রতে পালে সারি ভরা সারি রাজা পুত্র ব্রতে পালে ওরে মহামন্ত্রী হবে রাজা ভক্ত নরে
হরি হরি গোরা। অযোধ্যাৰ মহামান্য মন্ত্ৰীব মহাৰাজ, উষাৰ প্ৰকৃত অৰ্থ এতিয়াহে মই উপলব্ধি কৰিব পাৰিছো। সন্তজনৰ চৰণ সেৱা পৰোপকাৰ কৰি হৃদয়ত যি মহান অনুভূতিৰ জন্ম হয়, সেয়াই হৈছে প্ৰকৃত সুখ। এই সুখ সৰগীয় সুখতকৈও উচ্চ আৰু মহিমা মণ্ডিত। মন্ত্ৰী মহাৰাজ, যে বিশ্বাসেৰে অযোধ্যাৰ সাধাৰণ প্ৰজা আমাৰ নেতৃত্বক অন্তঃকৰণেৰে কৰিছিল স্বীকাৰ, সেয়া যেন মই কিঞ্চিত মান হলেও আস্থালৈ ৰূপান্তৰ কৰিব পাৰিছো। মন্ত্ৰীবৰ মহাৰাজ, ইয়াৰ মতামত প্ৰকাশ কৰক মহামন্ত্ৰী সমন্তদেৱ। মহাৰাজ, শুনিছো সন্তজনৰ মুখে মন্ত্ৰীবৰ অহৰি নিশ জাগৰ নিয়ম লোকহিতং মম কৰণীয়ম। মহাৰাজ, মন্ত্ৰীবৰ আনৰ হিত সাধনৰ অৰ্থে ব্যয় কৰিব পাৰো যদি জীৱনৰ অমূল্য সময়, তাতেই লাভ হয় জীৱনৰ চৰম পাত্ৰী। অন্যহাতে মহাৰাজ, মন্ত্ৰীবৰ সূৰ্যবংশী ইক্ষ্বাকুকুলৰ নিপতি হিচাপে আপুনি যে অনুকৰণীয় আদৰ্শ কৰিছে প্ৰতিষ্ঠা, যুগে যুগে ভৱিষ্যতৰ সন্দ্ৰ সমাজে আপোনাৰে গুণানুকীৰ্তন কৰিব নিশ্চয়। মহাৰাজ, মন্ত্ৰীবৰ সন্মুখত আপুনি মোৰ আৰাধ্য ঈশ্বৰ, মন্ত্ৰীবৰ কৰো মাত্ৰ আপোনাৰ আদেশ পালন, আৰু কৰো এই জন্মভূমিৰ চৰণ বন্দন। মন্ত্ৰীবৰ মহাৰাজ, আপোনাৰ উচ্চাসিত বাণীত অন্তৰত মই আজি লভিছো প্ৰেৰণা। মহাৰাজ, কিন্তু মন্ত্ৰীবৰ মহাৰাজ, ৰাজকুমাৰ সকলৰ শিক্ষা গ্ৰহণৰ সময় আহি হল উপস্থিত। সেয়েহে ভাবিছো মন্ত্ৰীবৰ, ভৱিষ্যত চিন্তা কৰি পুত্ৰগণৰ শিক্ষা প্ৰদানৰ বাবে নিমন্ত্ৰণ জনাইছো কুলগুৰু বশিষ্ঠদেৱ। মহাৰাজ, হয়তো গুৰুদেৱ আহি পাব অচিৰেই এই অযোধ্যা নগৰে। মহাৰাজ, মন্ত্ৰীবৰ দুখ হলে ক্ষমিব আপুনি। মোৰ মতে ৰাজকাৰেঙৰ এই বিলাস আৰু বৈভৱৰ মাজত ৰাজকুমাৰ সকলে জ্ঞান অৰ্জনৰ উপযুক্ত নাপাব পাৰিব। গতিকে কুলগুৰু বশিষ্ঠদেৱৰ তপোবনেই হব তেওঁলোকৰ বাবে জ্ঞান অৰ্জনৰ উপযুক্ত স্থানে। মহাৰাজ, আপুনি একেবাৰে যুক্তিপূৰ্ণ কথা আগবঢ়াইছে মন্ত্ৰীবৰ। মহাৰাজ, তেন্তে তাকেই হওক, কুলগুৰু বশিষ্ঠদেৱক অৰ্পণ কৰি মোৰ চাৰি পুত্ৰৰ সমস্ত দায়িত্ব গুৰুৰ আশ্ৰমে শিক্ষা লভিবৰ বাবে অচিৰেই দিম বিদায়। এবে বলক মন্ত্ৰীবৰ, মহাৰাজ, আজিলৈ ৰাজসভা ইমানতে ভংগ কৰা হওক। বলক মহাৰাজ। বলক মন্ত্ৰীবৰ। হরি
ৰবেশিলা সভামাজে অযোধ্যা আনন্দিত মনে চলে আশ্ৰম ভিতৰ চলে আশ্ৰম ভিতৰ আনন্দিত মনে চলে আশ্ৰম ভিতৰ সৰ্বাংগে সুন্দৰ দেহা অতি মনোহৰ ৰাম হৰি মুৰাৰীৰ হৰি মুৰাৰীৰ ৰাম হৰি মুৰাৰীৰ ভাই হয় দাদা মহান বিখ্যাত কুলৰ নেপথ্যে মহামানী দশৰথৰ পুত্ৰ আমি হয় দাদা সেইটো ৰক্ষা কৰিবৰ বাবে কুলৰ গৌৰৱ পিতাৰ আদেশত আহি পালো আমি শিক্ষা লভিবৰ বাবে কুলগুৰু বশিষ্ঠদেৱৰ আশ্ৰম সৰ্ব বিদ্যা লাভ কৰি গুৰুৰ কাষত ৰাখিব লাগিব আমি সত্য বংশৰ নাম নে কি কোৱা ভাই হয় দাদা ভাই কুলগুৰু বশিষ্ঠদেৱৰ কাষত থাকিবলৈ পাই মই যে পৰম আনন্দিত ভাই পিতাই কৈছে মহাজ্ঞানী ঋষিবৰ ত্ৰিকালজ্ঞবোৰ তেনে প্ৰজ্ঞাশীল পুৰুষৰ কাষত লাভ কৰিম আমি জীৱনৰ বা ধন্য হম আমি ধন্য হব আমাৰ জীৱন সঁচা কথা দাদা ভাই শিক্ষা যদি নলবো উপযুক্ত বয়সত গুৰুৰ কাষত অপূৰ্ণ হব আমাৰ জন তদুপৰি দাদা গুৰুৰ আশ্ৰমে প্ৰৱেশ কৰাৰ পিছৰে পৰা অৰণ্যৰ প্ৰতিকূল পৰিৱেশে মোক পাহৰাই পেলাইছে সকলোবোৰ দুখ বিলাক বৈভৱৰ কথা কিন্তু ভাই শব্দঘূৰ্ণ দাদা তুমি দেখোন নিমাতে থাকিলা দাদা শিক্ষা লাভৰ ইচ্ছা মোৰ প্ৰবল ভাই কিন্তু দাদা ত্যাগ কৰি অপেক্ষা কাটেন কিয় জানো দাদা ঘনে ঘনে পৰিশ্ৰমতে পিতৃ মাতৃ সমেত সকলো আত্মীয় স্বজনলৈ আৰু দাদা অৰণ্যৰে পৰিৱেশত শিক্ষা লাভৰ ইচ্ছা মোৰ নাই দাদা ভাই শত্ৰুঘ্ন দাদা এয়া তোমাৰ ভ্ৰান্ত ধাৰণা ভাই শুনা মোৰ চেনেহৰ ভাই কোৱা দাদা ৰেঙৰ বিৰাটৰ মাজত থাকি প্ৰকৃত শিক্ষা তুমি কৰিব নোৱাৰিবা আরে ভাই দাদা যাও বলা সন্ধ্যা পূজার আমি করু গই আয়োজন বলো দাদা বলো ভাই
ও হরি কম্ভেনো প্রবেশ করে ঋষির শ্রমে কম্ভেনো প্রবেশ করে ঋষির শ্রমে রঙ্গ করি ময়ূর রঙ্গ করি ময়ূর সরিয়া যাই হমে কম্ভেনু প্রবেশ করে ঋষির শ্রমে দেখা দেখা ভাগত অতি মনোহর দেখা দেখা ভাগত অতি মনোহর ভাগত নরে নাকি ভাগত নরে নাকি মুরারির নরে নাকি মুরারির তই যে মোৰ দীৰ্ঘ সাধনাৰ ধন যদি মই কৰ্তব্যৰ তাৰণাত যাব লাগে শান্তি মনত তোক এৰি থৈ ভিন্ন স্থানলৈ তেতিয়া মোৰ মনত কি ভাৱ হয় জানো আই কেতিয়া ঘূৰি গৈ পুনৰ তোক সন্তানৰ দৰে স্নেহ কৰিবলৈ পাম আৰু আই তইও চাগে মোৰ বাবে অধীৰ আগ্ৰহেৰে বাট চাই থাক নহয়নে আই আয়ো তই মোৰ বাবে কেৱল এজনী গাভী নহয় তই মোৰ মাতৃ মোৰ কন্যা মোৰ পূজ্য সাধনা কিন্তু অযোধ্যাৰ পৰা ঘূৰি অহাৰ পাছত তোক মই লক্ষ্য কৰিছো তই যেন আশ্ৰমত দেখিছ কিবা নতুনত্ব যাৰ আনন্দই আজি তোক অধিক উৎফুল্লিত কৰি তুলিছে আই গুরুদেব আমার সেবা গ্রহণ করো ওঠা বাচাহত গুরুদেব তোমালোকক মই বহুবাৰ কৈছো ইমান কষ্ট কৰাৰ প্ৰয়োজন নাই তোমালোকক এনেবিলাক কৰ্ম কৰিবলৈ আশ্ৰমত পৰ্যাপ্ত পৰিমাণে কৰ্মচাৰী আছে তেনেস্থলত নহয় গুরুদেব এতিয়াই নকৰো যদি শাৰীৰিক কষ্টৰ অভ্যাস তেন্তে জীৱনৰ পৰৱৰ্তী সময়ত প্ৰতিকূলতাৰ কেনেকৈ সন্মুখীন অন্যহাতে গুৰুদেৱ অন্যহাতে পিতাই কৈছিল আমাক বিদায় বেলা
গুৰু ঋণ পৰিশোধ কোনো কালেই জীৱনত নহয় সম্ভৱ। সেই হেতু গুৰুৰ কষ্ট লাঘৱ কৰিবলৈ তোমালোকেও যথাসাধ্যে কৰিবা চেষ্টা। ভাল দাদা। পিতৃ আজ্ঞা বেদবাক্য আমাৰ বাবে গুৰুদেৱ, আমাৰ বাবে। সেইবাবে শিৰোগত কৰি পিতৃৰ আজ্ঞা নিজৰ কৰ্তব্য মাথো কৰিছো পালন। কওক গুৰুদেৱ, আৰু কি বাক্য আমি কৰিম পালন? বাছা গুৰুদেৱ, তোমালোকৰ পিতৃগুৰু ৰজা দশৰথ গুণৰ আকৌ অসীম পৰাক্ৰমেৰে শাসন কৰি অযোধ্যা ৰাজ্য পুত্ৰৱতে পালিছে প্ৰজা। তেখেতৰ উত্তৰসূৰী হিচাপে তোমালোকৰো আছে কিন্তু কৰ্তব্য নে? গুৰুদেৱ, বাছা এই ক্ষেত্ৰত আপুনি আমাক মাৰ্গ কৰিব পদৰ। বাছা আমি জানো আপুনি জ্ঞানৰ বিশাল সমুদ্ৰ। তেনে জ্ঞানৰ পবিত্ৰ জলেৰে স্নাত হ'ব খুজো আমি ভাতৃ গণ। পিছে গুৰুদেৱ, কোৱা বাছা। জ্ঞান অৰ্জন কৰিবলৈ আমি কিমান শাস্ত্ৰ অধ্যয়ন কৰিব লাগিব? গুৰুদেৱ, বাছা গুৰুদেৱ, জ্ঞান কেৱল শাস্ত্ৰতে উপলব্ধ নহয়। প্ৰকৃতিৰ বক্ষত থকা প্ৰতিটো বস্তুৱে আমাক অহৰ্নিশে জ্ঞান প্ৰদান কৰি আহিছে। বাছা গুৰুদেৱ, সৌ গগনত উদ্ভাসিত সূৰ্যদেৱে পুৱাৰ ৰাঙলী কিৰণেৰে যেতিয়া পূব আকাশত উদিত হয়, তেতিয়াই আমি শুনা পাওঁ পক্ষীগণৰ কাকলি। পক্ষীগণৰ সন্মিলিত ধ্বনিয়ে হয়তো আমাকেই সোঁৱৰাই দিয়ে এয়া নিদ্ৰাৰ কোলাৰ পৰা জাগৰণৰ সময় আৰু নিজ নিজ কৰ্মত প্ৰবৃত্ত হোৱাৰ সময়। আকৌ অপৰাহ্ন বেলাত অস্তাচালত যেতিয়া আমি দেখা পাওঁ নিৰ্মুখী পক্ষীগণৰ জাক, সিহঁতেও আমাক সোঁৱৰাই দিয়ে এয়া কৰ্তব্য সম্পাদন কৰি গৃহলৈ প্ৰত্যাৱৰ্তন কৰাৰ সময়। বাছা গুৰুদেৱ, প্ৰকৃতি লালন পালন কৰা জীৱ জন্তু, কীট পতংগ, তৰতিন্নয় প্ৰতি মুহূৰ্ততে আমাক অনেক জ্ঞান প্ৰদান কৰি আহিছে। বাছাহত গুৰুদেৱ, সৌ সৰস্বতী নদীৰ জলধাৰলৈ লক্ষ্য কৰাচোন। গুৰুদেৱ, এই নিৰ্মল জল কাৰ বাবে? কাৰ বাবে গুৰুদেৱ, কাৰ বাবে? পৰোপকাৰায় বহন্তি নদ্যা। গুৰুদেৱ, পৰোপকাৰৰ বাবে নদীখন বৈ গৈছে। নদীৰ জলপান কৰি আজি মনুষ্যকে আদি কৰি জীৱ জন্তুগণে প্ৰাণ ধাৰণ কৰি আহিছে। পৰোপকাৰায় দুধন্তি গাঁও। গুৰুদেৱ, বাছা গুৰুদেৱ, তোমালোকে সৌ কামধেনুলৈ লক্ষ্য কৰাচোন। যি দুগ্ধ পান কৰি আজি মনুষ্যগণে অমৃতস্য পুত্ৰাহা এই পৰিচয় লাভ কৰিবলৈ সক্ষম হৈছো, সেই দুগ্ধ আমাক সেই গোমাতাই প্ৰদান কৰিছে। কিন্তু বাছা গুৰুদেৱ, ইমান বিলাক দুগ্ধ দিয়াৰ পাছত গোমাতাই এটোপাল দুগ্ধ দানো নিজে ভক্ষণ কৰে? নকৰে গুৰুদেৱ, নকৰে। নকৰে। পৰোপকাৰায় ফলন্তি বৃক্ষাহা। গুৰুদেৱ, সৌ ফলেৰে পৰিপূৰ্ণ বৃক্ষ দুপিলৈ চোৱাচোন বাছা হওক। গুৰুদেৱ, সেই ফল বৃক্ষই বাবু কাৰ বাবে যোগান ধৰিছে? কাৰ বাবে গুৰুদেৱ, কাৰ বাবে? আমাৰ বাবে নহয় জানো? হয় গুৰুদেৱ। যিহেতু প্ৰকৃতিৰ কোলাতেই আমি মনুষ্য ডাঙৰ দীঘল হৈছো, সেয়েহে আমাৰ স্বভাৱো হব লাগিব পৰোপকাৰী স্বভাৱী। সেয়েহে বাছা হওক, গুৰুদেৱ, শাস্ত্ৰই আমাক কৈছে কি কৈছে গুৰুদেৱ? পৰোপকাৰায়
শৰীৰমে তদ অৰ্থাৎ মানৱ শৰীৰ যদি সৃষ্টি হৈছে গুৰুদেৱ তেন্তে ইয়াৰ উদ্দেশ্য হ'ব লাগিব পৰোপকাৰ মহাব্ৰত চিন্তা কৰা সেইবাবে বাছা গুৰুদেৱ তোমালোকে এই মন্ত্ৰকেইটা সদায় মনত ৰাখিবা ভাল গুৰুদেৱ বাৰু বাছা গুৰুদেৱ তোমালোকে এই মন্ত্ৰকেইটা এবাৰ উচ্চাৰণ কৰাচোন ভাল গুৰুদেৱ পৰোপকাৰায় বহন্তি নদ্যা পৰোপকাৰায় শুভন্তি গাঁও পৰোপকাৰায় ফলন্তি বৃক্ষা পৰোপকাৰায় শৰীৰ নেতদ সুন্দৰ সুন্দৰ বাছাহঁত অতি সুন্দৰ বাৰু বাছাহঁত গুৰুদেৱ এতিয়া যাওঁ ব'লা হৌ বটবৃক্ষৰ ছায়াতে আজি আমি আলোচনা কৰিম ঈশ্বৰৰ শ্ৰীমুখৰ বাণী বেদৰ কথা বলক গুৰুদেৱ আহা বাছাহঁত बोला भाई हट बोला दादा आवत সভার মাঝে ভরত জনরে ধীরে ধীরে চলি যাই গজেন্দ্র গজেন্দ্র কামিনী ধীরে ধীরে চলি যাই গজেন্দ্র कोई के ना मेरे को जाने हो राम राम बोली डाका प्रभाकर রাম রাম বুড়ি ডাকা প্রভাকর অযোধ্যাৰ ৰাজ কাৰেঙৰ পৰা চাৰি পুত্ৰই গুৰুগৃহলৈ প্ৰস্থানৰ লগে লগে সকলো আনন্দই যেন মোৰ অন্তৰৰ পৰা কৰিছিল প্ৰস্থান। নিজ গৰ্ভজাত পুত্ৰ ভৰততকৈও কিয় জানো ৰামৰ প্ৰতিহে মোৰ
তেনে অধিক মাতৃ বুলি শুনো যেবে ৰামৰ মুখত এষাৰি মৌ মিঠা মাত মোৰ যে হিয়াখন একেবাৰে হাত পৰি যায় ৰাম ভৰত ৰাম ভৰত ৰাম ভৰত ৰাম ভৰত ৰামে যে মই নোখোৱালে একোকেই নকৰে গ্ৰহণ গুৰুগৃহলৈ যোৱাৰ প্ৰাক্ষণত মোৰ পৰা আশীৰ্বাদ কৰোঁতে গ্ৰহণ দেখি ৰামৰ সেই সজল নয়ন মোৰ যে বুকুখনি ভাঙি যোৱাৰ হৈছিল উপক্ৰম কিন্তু জীৱনৰ কণ্টকময় পথত আগুৱাই যাবলৈ সন্তানে যে সুশিক্ষা পাবই লাগিব সেয়েহে সন্তানৰ প্ৰতি অত্যাধিক অন্ধ স্নেহ একেবাৰে নহয় শোভন সন্ধ্যা পূজাৰ সময় হল সমাগত পুত্ৰ স্নেহত অন্ধ হৈ পাহৰিলো মই মোৰ সকলো কৰ্তব্য এবে নকৰি পলম কৌশল্যা সুমিত্ৰাৰ সমে সন্ধ্যা পূজাৰ কৰি আয়োজন চাৰি পুত্ৰৰ মংগলৰ বাবে ঈশ্বৰক কৰোগৈ আৰাধনা গুৰুদেৱ আমাৰ সেৱা গ্ৰহণ কৰক আয়ুষ্মান ভৱ প্ৰজ্ঞাবান ভৱ ওঠা বাচাহত তোমালোক নিজ নিজ আখৰত উপবিষ্ট হোৱা ভাল গুৰুদেৱ বাচাহত গুৰুদেৱ তোমালোক চাৰি ভাতৃৰ আজি দীক্ষান্ত সমাৰোহ বাচাহত কালিলৈ প্ৰাতঃতে যাত্ৰা কৰিব লাগিব তোমালোকে প্ৰত্যাৱৰ্তন কৰিব লাগিব অযোধ্যা ৰাজ্যলৈ গুৰুদেৱ কি ক'লে গুৰুদেৱ কালিলৈ প্ৰত্যাৱৰ্তন কৰিম আমি আপোনাৰ কিন্তু গুৰুদেৱ কিয় বাচা গুৰুদেৱ পিতৃ মাতৃৰ চৰণ দৰ্শনৰ অভিলাষ জানো নাই তোমালোকৰ পিতা মাতাৰ চৰণ দৰ্শনৰ অভিলাষ নিশ্চিতভাৱে আমাৰ জাগিছে মনত কিন্তু গুৰুদেৱ কিন্তু ত্যাগ কৰি আপোনাৰ চৰণৰ ছায়া যাবলৈ দিয়া নাই মনে অনুমতি গুৰুদেৱ গুৰুদেৱ জ্যেষ্ঠ ভাতৃৰ কথা একেবাৰে সঁচা গুৰুদেৱ আশ্ৰমৰ এই নান্দনিক পৰিৱেশত আপোনাৰ দৰে জ্ঞান সমুদ্ৰৰ জলত কেলি কৰি এতিয়াও আমাৰ হেঁপাহ পলোৱা নাই গুৰুদেৱ হয় গুৰুদেৱ আপোনাৰ চিৰিমুখে নিৰ্গত হোৱা প্ৰতিটো শব্দতে
বাছা অযোধ্যা ৰাজকাৰেণ ত্যাগ কৰি যিদিনা কিছিলো এই তপোবনে বিষাদৰ ৰোগত লাগি দি বাচিছিল আমাৰ হৃদয়ৰ মাজে বাছা কিন্তু গুৰুদেৱ আপোনাৰ সেৱাই সাধিত সকলোবোৰ পাহৰি পেলালো গুৰুদেৱ তপোবনৰ এই পৰিৱেশ এৰি কাৰেঙলৈ যাবলৈ পালতি মোকতো দিয়া নাই অনুমতি গুৰুদেৱ দিয়া নাই অনুমতি বাছা বাছা গুৰুদেৱ বাছাহঁত গুৰুদেৱ তোমালোকৰ হৃদয়ৰ অনুভূতি মই উপলব্ধি কৰিব পাৰিছো বাছাহঁত পাৰিছো গুৰুদেৱ কিন্তু বাছাহঁত গুৰুদেৱ মনুষ্য জীৱন যে একে প্ৰবাহিত নদীৰ দৰে নাই গুৰুদেৱ গতিকে যাবই লাগিব তোমালোক নিজ ৰাজ্যলৈ গুৰুদেৱ বাৰু বাছা গুৰুদেৱ এতিয়া আমি মূল বিষয়লৈ আহো ভাল গুৰুদেৱ আজি তোমালোকে মোক মই শিকোৱা যুদ্ধৰ কৌশলসমূহ প্ৰদৰ্শন কৰি দেখুৱাব লাগিব গুৰুদেৱ বাছাহঁত গুৰুদেৱ তোমালোকে এতিয়া মই শিকোৱা ধনযুদ্ধৰ কৌশলসমূহ প্ৰদৰ্শন কৰি দেখুৱাচোন ভাল গুৰুদেৱ অতি উত্তম বাছাহঁত অতি উত্তম বাৰু বাছাহঁত গুৰুদেৱ তোমালোক এতিয়া যোৱা ভোজন কৰি খন্তেক বিশ্ৰাম কৰাগৈ ভাল গুৰুদেৱ যোৱা যোৱা বাছাহঁত গুৰুদেৱ বাছাৰাম গুৰুদেৱ বাছাৰাম গুৰুদেৱ ৰাম গুৰুদেৱ ৰাম গুৰুদেৱ যোৱা বিদায় গুৰুদেৱ বিদায় গুৰুদেৱ বিদায় বাছাৰাম বাছাৰাম ধন্য ধন্য আজি ব্ৰহ্মাৰ পুত্ৰ বশিষ্ঠ মোৰ আৰু বুজিবলৈ বাকী নাই তুমি এই সহস্ৰ যুগৰ অদ্ভুত নক্ষত্ৰৰ আলোকেৰে উদ্ভাসিত অবিনশ্বর প্রতিবিম্বিত রূপ তুমি সেই পরম পুরুষ নারায়ণ কিন্তু তোমাক উন্মোচিত কৰিব নোৱাৰো মই লোকচক্ষুৰ আগত ৰাম নোৱাৰো উন্মোচিত কৰিব ধন্য ধন্য আজি এই বশিষ্ঠৰে জীৱন
ৰঘুকুলৰ মানিক ৰূপী জগতৰ গৰাকীক শিক্ষা দান কৰাৰ সৌভাগ্য কৰিলা অৰ্জন। কিবা সহ্য, কিবা সহ্য, কিবা সহ্য। হরি করে ঘুকে তুন আরে ধীরে ধীরে সরি যাই বিখা আরে ধীরে ধীরে সরি যাই বিখা আরে তারা তারা মেরে যা জানে জনহরি রাম হরি মুনি ডাকা আরে রাম হরি মুনি ডাকা অগস্তা মদত পড়িলেই সেই ভদ্র তপস্বীর নাম উত্তপ্ত রক্তস্যুত প্রবাহিত হয় মোর দেহর প্রতি ধমনী। মোর পুত্রদয়ক চিরদিনের বাবে মৃত্যুর প্রশ্রয়ের পরা ওকে করে মোর ইহাঙ্গলি কপাল এই ভণ্ড তপস্যিয়ে কাকি নিল মোর জীবনের সমস্ত অগষ্টৰে এটা অভিশাপত ধ্বংস হৈ গল মোৰ জীৱনৰ সদৰ সংসাৰ। যক্ষৰাজ সুকেতু নন্দিনী তাৰকাৰ আজি সকলো আছে, নাই মাত্ৰ স্পেচিয়েল সমীৰ সেদিনাই মনে মনে কৰিছিলো প্ৰতিজ্ঞা ভিখন ঋষি সত্য মই কৰিম ধাৰণি। তাৰে বাবে আজি তাৰকা প্ৰতিশ্ৰুতি বদ্ধ নিশ্চিকাৰ্য স্বামী মাৰি
আজি সহু আহু জানে জানে ভয় জানে ভয়ঙ্কর রূপ দেখা অতিকে নন্দনী তারকার নন্দনময় নম্বর মরিষি মনত পরিষে অতি কৈশোর কালৰ সেই তৰুণ দিনৰ কথা হতে হুবাহুৰ হতে অৰণ্যত কৰোঁতে বিচৰণ লঘু দুখত কষ্টই আমাক কুলতন্ন কৰিলে প্ৰদান ইমানত শান্ত নাথাকি পিতৃ দেৱকো অভিশাপে কৰিলে ভস্মীভূত শান্ত নাছিলে মাতৃক আমাৰ শান্ত হুয়া দাদা অতি পেলাই সেই অতীতৰ নিদাৰুণ কথা অনুকষ্ট নিদিব ভক্তিক তোমাৰ যদিহে পাওঁ সেই খণ্ড তপস্বী হরিহরিতা নিক্ষেপ করি তাক চলন্ত অগ্নি আর মাংসময় আর মাংসময় করিম এতিয়াই তাৰ পক্ষময় গৰু চিৰচি বিখন জম্বুদ্বীপৰ কোনো এক ঐক্য স্থানত আত্মগোপন কৰিছে এই পাখণ্ড অত্যাপিও পোৱা নাই তাৰ সন্ধান বাদশাহত আগষ্টৰ সন্ধানৰ হেতু কত চেষ্টা
কৰিছ তাহতৰ চেষ্টাক হতমুখে মই কৰিছো প্ৰশংসা কিন্তু নাজানো কেতিয়া সেয়া সম্পূৰ্ণ হব এই তাৰকাৰ মোৰ সীমন্ত কালত পরিসীমন্ত কালত মোৰ মৃত্যু কষ্ট পূর্বে মরণ তোমার এই মানুষের স্বর্গ মধ্য পাতালকু বিদীর্ণ করে পৃথকতাকু পাঠ্যক্রম নতুনকৈ পৃথিৱী লিখিবৰ বাবে আশা কথা মাতৃ চিরদিন অশ্বয় হই তুমি তোমার পুত্রতয় তোমার আর্কিমদর দুহাত অখারিত করি রাখিবা আমার বীরর উপর বাসা মাতৃ জন্মিলে মরিবই রাখিব নহয় কোনো চিৰন্তন সত্য এই সংসাৰৰ মাজে কিন্তু বাসা জানিব পাৰিছো গুপ্তচৰৰ মুখে এই ভণ্ড তপস্যে যজ্ঞ আয়োজন কৰিছে আমাৰ ৰাজ্যৰ কাষৰ গতিকে ভংগ কৰি তাই যজ্ঞ পুৰাতন প্ৰতিজ্ঞা মই পালিব লাগিব যদিহে নোৱাৰো পালিব প্ৰতিজ্ঞা মৃত্যুময় জানিবি নিশ্চয় কষ্ট কষ্ট বিশ্বামিত্র মহামুনি কর ধীরে ধীরে সনি যাই দেখি পাইলা গয়া
তমদি দেব পুরুষং পুরাণং তমস্য বিশিষ্য পরমং নিধনং বেতশ্রী বেদংস পরংস ধাম তয়া তত্ত্ব বিশ্ব অনন্ত রূপম অহংকারতে বশীভূত হই এরি নামিয়ে ঈশ্বরত্বক কৰিছিল অস্বীকাৰ তেতিয়াই আত্মশক্তি ভাগৱতী দেৱী আমাক এই কথা দিছিলে সোঁৱৰাই কিন্তু আজিহে বুজিব পাৰিছো মই ইয়াৰ মৰ্মাৰ্থ পৰমাত্মাৰ কৃপা বিচাৰি জগতৰ কল্যাণৰ বাবে আমি এক মহাযজ্ঞৰ কৰিছো আয়োজন গতিকে যাওঁ অৰ্পণ কৰি তনু মন ঈশ্বৰৰ পদত ব্ৰতী সংগময় যজ্ঞ সাধনত প্ৰথমতে ঋষিৰ আশ্ৰম ধ্বংস কৰা তাৰ পাছত যজ্ঞ কুণ্ড পৰলণ্ড ভণ্ড ঋষিৰ আশ্ৰম ধ্বংস কৰা নন্দিনী তারকা তোমার হাত ধরেছি অগস্ত্যৰ লগত কিন্তু তাৰ বাবে আমি সমগ্ৰ ঋষিকুলে কিয় ভূতি নিৰ্যাতন বন্ধ কর বন্ধ তপস্বী তর্ক করি তই জননীর হবে তোর মঙ্গল চিন্তিস তয়তো নহয় ভক্ত তুলসীর পত্র খুলি চালে তোর কদর্য ইতিহাস হাহির খোরাক পাই সাধু সমাজে বন্ধ কর তোর এই যাগ যজ্ঞ নহলে নহলে মৃত্যু তোর জানিবি নিশ্চয় মোর এই আয়োজন নহয় স্বৰ্গিত কোনো ব্যক্তি বিশেষৰ কল্যাণৰ বাবে নাই মোৰ ইয়াত আপোন স্বাৰ্থ সমগ্ৰ জীৱ তত শিৱ জগতৰ কল্যাণৰ বাবেহে মই এই মহাযজ্ঞ কৰিছিলো আয়োজন শত্ৰুতাৰ মায়াৰ চালেৰে আমাক বিভ্ৰান্ত কৰাৰ চেষ্টা নকৰিবি গুচাই দিলে
গুচাই দিলে তোৰে তপস্বীৰ কেৰুৱা মহ জগতে দেখিব তোৰ কুচ্ছতেৰু ভণ্ড তপস্বী তোৰ ব্ৰহ্মত্ব ক্ষতবাহেৰে মই কৰো পদাৰ্থ এতিয়াও শেষ হৈ যোৱা নাই বিশ্বামিত্ৰৰ তবৰ মহিমা কিন্তু সত্য সৌচ দয়া ক্ষমা ধৰ্মৰ এই সুদূৰ স্তম্ভৰ বাবেহে আছো ধৈৰ্য ধৰি নহলে কি কৰিবি ভণ্ড তপস্বী পুত্ৰগণ কি চাই আছ যোৱা মুহূৰ্ততে যত মানে ঋষিৰ আশ্ৰম পুনৰ ধ্বংস কৰা তাৰ পাছতে যাম অগস্তাক বিচাৰি মনত রাখিবি তারকা ইয়ার পরিণাম কিন্তু ভয়ানক হব ইয়ার পরিণাম কিন্তু ভয়ানক হব তারকা মহামান্য মন্ত্ৰী মহাৰাজ গৰুৰ গৃহত শিক্ষা লভি মোৰ চাৰি পুত্ৰই অযোধ্যাত পদাৰ্পণ কৰাৰ লগে লগে পূৰ্ণতা পালে আজি অযোধ্যা ৰাজ্য আৰু ধন্য হলে দশৰথ ৰাজ মহাৰাজ কিন্তু মন্ত্ৰী মহাৰাজ সময়ৰ কটিল গতি বাৰ্ধক্যতাই দেখা দিছে মোৰ শৰীৰত মহাৰাজ সেয়েহে ভাবিছো মন্ত্ৰী মোৰ জীৱন্ত কালতে ৰাজ্যাভিষেক কৰি সম্পাদন জ্যেষ্ঠ পুত্ৰ ৰামৰ হাতত ৰাজদণ্ড অৰ্পণ কৰিব খোজো এই ক্ষেত্ৰত আপোনাৰ মতামত কি মন্ত্ৰী মহাৰাজ শাস্ত্ৰই কয় জ্ঞানীজনে সময়ৰ সদ্ব্যৱহাৰ কৰিব লাগে তাৰ উপৰিও হয় যদি শ্ৰীৰাম অযোধ্যাৰ ৰজা অযোধ্যাৰ গৌৰৱ জিলিকিব ধৰাৰ বক্ষ হৰি আমার সেৱা গ্ৰহণ কৰক পিতা মহাৰাজ যশস্বী ভৱ চিৰঞ্জীৱী ভৱ ওঠা ওঠা বাচাহত পিতা আহা আহা তোমালোক মোৰ বুকুৰ মাজলৈ আহা পিতা বাচাহত পিতা মহারাজ দশরথ মহারাজ মুনিবৰ আপুনি হে মুনিবৰ আমাৰ সেৱা গ্ৰহণ কৰক কৃপা কৰি ব্যক্ত কৰক আপোনাৰ আগমনৰ উদ্দেশ্য কি কম মহারাজ মুনিবৰ জগতৰ কল্যাণৰ বাবে অৰণ্যৰ নিৰ্জন স্থানত আমি এক মহাযজ্ঞৰ কৰিছিলো আয়োজন কিন্তু তাৰকাৰক্ষসে আহি ধ্বংস কৰিলে মহাযজ্ঞ মোৰ ভংগ কৰি যজ্ঞস্থলী দাৰুণ আঘাত দিলে আমাৰ প্ৰাণত মুনিবৰ সেয়েহে মহাৰাজ দিয়া মোক ৰাম লক্ষ্মণ বধ কৰি সেই তাৰকাৰক্ষসীক তোমাৰ পুত্ৰই পূৰ্ণ কৰক মহাযজ্ঞ মোৰ মুনিবৰ এই আপুনি
কি কৈছে মুনিব? মোৰ সুকোমল বালক দুয়ো ৰাম আৰু লক্ষ্মণ কিবা দৰে তাৰকাৰ সন্মুখী। অন্যহাতে মুনিবৰ অতি ভয়ংকৰ সেই ৰাক্ষসৰ মায়া। গতিকে ময়েই যাম মুনিবৰ প্ৰলয়ৰ ৰুদ্ৰ ৰূপ ধৰি সংহাৰ কৰি সেই সৃষ্টিৰ কলংক চিৰ শান্তি প্ৰতিষ্ঠা কৰিম মই ঋষি সমাজ। নহয় ৰাজন, নিষ্ঠুৰ সময়ৰ কৰাল গাখত আজ তুমি অপৰাহ্ন বেলি মুনিব আৰু আনহাতে ৰাম আৰু লক্ষ্মণ এতিয়া নহয় বা ৰংগে মুনিবৰ ত্ৰিকালৈক্যময় বিশ্বামিত্ৰ ঋষি জানময় ৰামৰ বিক্ৰম চিনি পাওঁ মই ৰামৰ সত্তাকে। সেয়েহে মহাৰাজ অনাহক নকৰি পৰম দিয়া তোমাৰ পুত্ৰই ৰাক্ষস নিধনৰ বাবে। কিন্তু তপোধন পিতা নকৰিবা চিন্তা আমাৰ বাবে। তাৰকাকে বধ কৰি তপোবন বাহিক আমি কৰিম ৰক্ষণ। পিতা আমাক আনন্দ মনেৰে দিয়া বিদায়। হয় পিতা। চিন্তা নকৰিবা মহাৰাজ, মুনিবৰ তোমাৰ ওচৰত মই দিলো প্ৰতিশ্ৰুতি। অক্ষত অৱস্থাত ৰাম আৰু লক্ষ্মণক মই তোমাৰ ওচৰত কৰিম প্ৰত্যৰ্পণ। তেন্তে এয়ে হওক মুনিবৰ। বাছা ৰাম আৰু লক্ষ্মণ, পিতা তোমালোক দুয়োজন যোৱা মণিবৰৰ সঙ্গে অন্তেশপুৰলৈ আৰু কালিলৈ প্ৰাতঃতে তোমালোকে ৰণসাজে কৰিবা প্ৰস্থান। ভাল পিতা। যোৱা বাছা হওক। মণিবৰ বলা যদিওবা মই মণিবৰৰ চৰণত তাৰকাক নিধনৰ হেতু ৰাম আৰু লক্ষ্মণক কৰিলো অৰ্পণ। তথাপিতো কিয় জানো আজি মনত মোৰ জাগিছে সংশয়। পিতা ভৰত পিতা মিছাতেই তুমি নহবা চিন্তিত পিতা। ভৰত জানা পিতা, জ্যেষ্ঠ ৰাম আৰু অনুজ লক্ষ্মণ যুদ্ধ বিদ্যাত অতিকে পাৰ্গত। চাবা পিতা, তাৰকাক বধ কৰি অৱশ্যেই তপোবনে বাসীকে কৰিব ৰক্ষণ। কিন্তু বাছা ভৰ পিতা কেকৈৰ পৰা আহিছে মাতুল তোমাৰ। মাতুল আহিছে, কিন্তু কিয় পিতা? বাৰ্ধক্যজনিত ৰোগত আক্ৰান্ত মাতা মহ তোমাৰ। মাতা আৰু সেয়েহে বিচাৰিছে কাষত এবাৰ। আৰু কালিলৈ প্ৰাতঃতে যাত্ৰা কৰিবা তুমি কেকৈৰ ৰাজ্যলৈ। লগত যাব শতুঘ্ন কুমাৰ। নিশ্চয় পিতা, যাম আমি মাতামহৰ পাশে। তেন্তে বাছা পিতা এতিয়া বল, আজি মোৰ চাৰি পুত্ৰৰ সমেত নৈশ আহাৰ মই গ্ৰহণ কৰি কিছু কথা মই কৰিম আলোচনা। এতিয়া বলা যাত্ৰা কৰো আমি মাতৃৰ সমীপে। বলা পিতা। বলক মন্ত্ৰীবৰ। বলক মহাৰাজ। জয় রাম লক্ষ্মণ, জয় রাম লক্ষ্মণ, জয় রাম লক্ষ্মণ, জয় জয় জয়। তাৰকান কন হেতু কুশলা নন্দন আৰে মুনি সংগে চলি যাই ঠাকুৰ নন্দন আৰে মুনি সংগে চলি যাই ঠাকুৰ নন্দন। দেখিবতে পালা গয়া নন্দুকা অৰণ্য আৰে নাম হৰি মুৰাৰী
ৰাজকুমাৰ ৰাম আৰু লক্ষ্মণ গুৰুদেৱ এই সেই দণ্ডকাৰণ্য ইয়াতে বাস কৰে সেই তাৰকাৰক্ষে তোমালোকৰ কুলগুৰু আৰু আমি যি অস্ত্ৰ শিক্ষা তোমালোকক কৰিছিলো প্ৰদান সেই অস্ত্ৰ শিক্ষা প্ৰয়োগ কৰি বধ কৰা সেই তাৰকাৰক্ষিক হ'ব গুৰুদেৱ এবে স্থান আপুনি কৰক পৰিত্যাগ হাল বছৰ সাৱধানে তোমালোকে কৰিবা সমৰ বিজয়ী ভৱ কোন তহঁত অধম মনুষ্য তাৰকাৰ বিনা অনুভূতিত কিয় দণ্ডকাৰণ্যত কৰিলি প্ৰৱেশ যক্ষ নন্দিনী তাৰকা প্ৰকৃতি সৃষ্ট এই অৰণ্যত প্ৰৱেশ কৰিবলৈ অনুমতি কাৰোৰ নাই প্ৰয়োজন কোৱা বন্ধ কৰিবানে তুমি ঋষি নিৰ্যাতন তহঁত নিশ্চয় নিশ্চয় বিশ্ববিদ্যালয় প্ৰদৰ্শন কৰি ধর্মরক্ষতা আচ্চকুলুপ্ত মহামানী অযোধ্যা নিপতি দশরথৰ পুত্ৰ এয়া পুৰুষোত্তম মৎস্যৰ মৰ্যাদা ৰামচন্দ্ৰ আৰু মই অনজু লক্ষ্মণ কোৱা তাৰকা সন্মত নে তুমি জ্যেষ্ঠৰ প্ৰস্তাৱত এয়া প্ৰস্তাৱ নহয় এয়া ভীতি প্ৰদৰ্শন শনিশেৰ অধম প্ৰণৱ ভীতি বিহ্বল নহয় এই তাৰকা কেলিকৰ কোনো শক্তিৰ আগত যুদ্ধ কৰি দেখুওৱা তাহাঁতৰ বলৰ পৰাক্ৰম যক্ষ কৰি নহলেও তুমি ৰাক্ষসী তুমি নাৰী যদিও বা নাৰী হত্যাতে হয় মহাপাপ তথাপিও ৰক্ষা কৰিবৰ হেতু ধৰ্মৰ মৰ্যাদা তোমাৰ হমে কৰিলো আমি ৰণৰে আহ্বান নমন কৰাই তপস্যিক হে হে দেখা দেখা সর্বজন যুদ্ধ যোৱা হুকেতো নন্দিনী তাৰকা মৃত্যু তোমাৰি ক্ষণিকতে এবে সমুদ্ৰৰ অতল তলিত কৰাগৈ হয়
হরি বলা ভাই দাদা বিজয়ের বাতৰি মণিবৰক কৰি প্ৰদান প্ৰত্যাৱৰ্তন কৰো আমি অযোধ্যা ৰাজ্যলৈ বলা দাদা হরি আরে মন ভরাত বেখ করে অভারতী দর আরে খুব সবে সরি যাই গতি ধীর স্থির আরে পুজরে সরি যাই গতি ধীর স্থিরে মোরে করে নানা চিন্তা অতি বিপরীত আরে হরি হরি মুলা হবে সংকট কারে হরি হরি মুলা হবে সংকট কৈকেয়ীৰ দাসী মই নাম মোৰ মন্থৰা মোৰ বাবে মহাৰণী কৈকেয়ীয়ে অতি মৰমৰ এটা কথাই মোৰ মনত সদায় আনন্দ প্ৰদান কৰে যে কোনোদিনে কোনো কালে ৰাণীয়ে মোক দাসী ৰূপে নকৰে ব্যৱহাৰ মাতৃত্বৰ সন্মানেৰে সদায় যেন মোক ৰাখিছে আৱৰি ৰাণীয়ে মোক সকলো দিছে মই জানো ৰাণীয়ে তাৰ বিনিময়ত কিবা দিব পাৰিছো সেয়ে এবাৰ ভাবিছো প্ৰয়োগ কৰি মোৰ স্বভাৱগত কলা ভৰতক পাতিম মই অযোধ্যাৰ ৰজা মহাৰাণী কৈকেয়ী হ'ব ৰাজমাতা আৰু মই যাওঁ ৰামক ৰাজ্যাভিষেক কৰাৰ আগতে মই মোৰ ষড়যন্ত্ৰৰ মেলুগৈ পাতনি মহাৰাণী কৈকেয়ী মহাৰাণী কৈকেয়ী মহাৰাণী কৈকেয়ী শংখপদ উৰুলিৰ নিনাদত চৌদি সুবাসিত আজি অযোধ্যাৰ ৰাজকাৰী আনহাতে দিনকে চিঞৰিছে ফেউৰা শিয়ালে কিয় বাৰু অকস্মাতে আহিছে এনে মংগল এয়া যেন কিবা বিপদৰ আগজাননী আনহাতে দুঃস্বপ্ন আৰু দুঃচিন্তাই আজি বহুত দিনৰ পৰাই মনবোৰ কৰিছে বিফল পঞ্চইন্দ্ৰিয় আজি মোক কয় বাৰে বাৰে মোৰ বাবে ঘটিব অন্তৰে অযোধ্যা ভূমিত পতি পুত্ৰ হ'ব হেৰুৱাও সকলোকে মই
হে প্ৰভু দয়াময় কৰিছো মিনতি ৰাখিয়ে শব্দৰ বাহিৰে চিনেয়া নহ সত্য প্ৰভু শব্দৰ বাহিৰে চিনেয়া নহ সত্য ৰাজপ্ৰসাদত দৱা শংখ বাজিছে আৰু আপুনি হেন তিৰোতা মহাৰাজৰ স্নেহৰ ৰাজপটেশ্বৰী হৈও এনেদৰে অকলে অকলে ভাৱনাত বিভোৰ হৈ কিহৰ বাবে নিজৰ হাত ভৰি বান্ধি ৰাখিছা মহাৰাণী কৈকেয়ী মহাৰাণী কৈকেয়ী মন্থৰা মহাৰাণী কৈকেয়ী মন্থৰা আছে নেকি কিবা সমাচাৰ এনেহেন আজলি ৰাজপটেশ্বৰী মই হলে জীৱনতো দেখা নাই তেতিয়াৰে পৰা দেখি আহিছো মহাৰাজৰ ইমান প্ৰিয় পাত্ৰী হৈও সময়ৰ সুযোগ গ্ৰহণ কৰিব নোৱাৰিলে মন্থৰা তই কি সুযোগ গ্ৰহণৰ কথা কৈছ মই একো বুজিব পৰা নাই মন্থৰা মই দেখোন ৰাজধানীৰ বাহিৰে ভিতৰে মানে থাকক মন্থৰা আপুনি অন্ধ মন্থৰা দুই চক্ষু থাকিও আপুনি অন্ধ যোৱা ৰাতি নগৰৰ চাৰিওফালে দল হেন্দল প্ৰজাৰ মাজত প্ৰজাগণে আনন্দতে গোটেই ৰাতি উজাগৰে কটাইছে মন্থৰা অন্ধ মন্থৰা অন্ধ হোৱা হলে মই কি ৰাজপটেশ্বৰী হবলৈ পালোহেঁতেন নে ৰাণী আই আৰু মন্থৰা তই মোক কিহৰ আনন্দৰ কথা কৈছ স্নেহৰ পুত্ৰগণ আছে মোৰ হৈ বাৱে সকলো পুত্ৰবধূৱে ৰাখিছে মোক অপত্য স্নেহ কৰি সীতা মাণ্ডৱী হলেও সীতাৰ অপৰাধত মাণ্ডৱী তেনেই নিষ্প্ৰভ মন্থৰা মোক সম্ভালি কথা কবি ৰাণী আই মৰ্যাদাৰ সীমা তই নকৰিবি উলংঘন স্বীকাৰ কৰিছো মন্থৰা জনক নন্দিনী সীতা অতি সুন্দৰ ভগৱতী লক্ষ্মী দেৱীৰ অনন্য ৰূপ কিন্তু কৈকেয়ীৰ পুত্ৰবধূক কৰি অপমান নিজৰ অমংগল তই নকৰিবি নিমন্ত্ৰণ যৌতুকীয়া ৰাণী মন্থৰা জগতে জানে যৌতুকীয়া দাসী তই নতুন এনে অপমান সহ্য নকৰিলোহেঁতেন মনত ৰাখিবি মন্থৰা ৰাজৰাণী হলেও শৰণ মই কিন্তু নাভাবিবি ইমান দুৰ্বল বুলি ৰাজধানীৰ কাৰুকাৰ্যবোৰ দেখিহে দুখ লাগিছে ৰাণী আই আপোনাৰ আৰু মোৰ সৰ্বনাশ লগতে আপোনাৰ পুত্ৰ বোৱাৰীও সেই দুৰ্যোগৰ ভাগি হৈ হাহাকাৰ কৰিব লাগিব তাকে দেখিয়ে মোৰ প্ৰাণে ধৰিব লাগিছে সৰ্বনাশ কাৰ সৰ্বনাশ হৈছে আৰু কোন দুৰ্যোগৰ ভাগি হব লাগিব কচোন মন্থৰা তোৰ যেনে ব্যৱহাৰ দেখি মই একেবাৰে অধৈৰ্য হৈ পৰিছো কম ৰাণী আই কম সকলোবোৰ ভাঙি পাতি মন্থৰা নুশুনিলে আপুনি মই আপুনি ৰাজমন্ত্ৰীপুৰত সোমাই থাকোতে সকলোৱে আপোনাক আঁতৰাই শৰৎ শত্ৰুঘ্নৰ আগমনলৈ নকৰি অপেক্ষা কালিলৈ ৰাজ্যাভিষেক হব শ্ৰীৰামচন্দ্ৰ কি কলি মন্থৰা ৰামৰ ৰাজভিষেক ৰাণী আই এইটো কি আনন্দৰ কথা ৰাণী মন্থৰা আমাৰ জ্যেষ্ঠ পুত্ৰ ৰাম ৰজা হব ৰাণী আই এইটো কি শুভ সংবাদ মন্থৰা মহাৰাজে
নিশ্চয় মহাৰাণী আপুনি কিয় কথা এতিয়া বুজি পোৱা নাই মন্থৰা মহাৰাজৰ জ্যেষ্ঠ পুত্ৰ শ্ৰীৰামচন্দ্ৰ মহাৰাজ জ্যেষ্ঠতা আৰু গুণৰ ভিত্তিত অৱশ্যে শ্ৰীৰামচন্দ্ৰ অযোধ্যাৰ নৃপতি ইয়াত অস্বাভাৱিকতা ক'ত মন্থৰা মন্থৰা ইয়াত অস্বাভাৱিকতা ক'ত বাৰু মন্থৰা এবে যাওঁ মই ৰামৰ সবিতে কিন্তু মনত ৰাখিবি মন্থৰা আমাৰ জ্যেষ্ঠ পুত্ৰ ৰামক আশীৰ্বাদ কৰিবলৈ নাপাহৰিবি মহাৰাণী পাহৰিছিলোৱে তই মোক ইমান এটা শুভ সংবাদ দিলি তাৰ বাবে মই তোক মোৰ এই ৰাজ অলংকাৰ কৰিলো প্ৰদান নালাগে মোক সোণৰ অলংকাৰ মন্থৰা কৰিলোহে চবটোকে দিলে মোক অতি নিৰচেৰি হৈবি দেখিব হতক মন্থৰা কি প্ৰলাপ বকিছ মন্থৰা কি প্ৰলাপ বকিছ ৰাম ৰজা হলে ৰাজমাতা হব ৰাজমাতা হব গম কৰিলা ৰাজৰাণী হব জনক নন্দিনী সীতা ৰাণী আই ৰাম ৰজা হলে ৰাজমাতা হব গম কৰিলা ৰাজৰাণী হব জনক নন্দিনী সীতা আজি মহাৰাজ জীৱিত সেয়ে আপোনাৰ ইমান সন্মান কাৰণ মহাৰাজে আপোনাক যথেষ্ট আদৰ কৰে কিন্তু ভাবি চাওকচোন মহাৰাজৰ অবৰ্তমানত আপোনাৰ অৱস্থা কি হ'ব পাৰে এবাৰ ভালদৰে ভাবি চাওক এতিয়া মানুহ পুনবাৰ তই তেনে বাক্য নকৰিবি উচ্চাৰণ মহাৰাণী কৌশল্যা মোৰ জ্যেষ্ঠ ভক্তি মুদ্ৰিক কোনো দিনে কৰা নাই সুধিৰি জ্ঞান মই তেনেস্থলত তোৰ দৰে এজনী দাসীয়ে মোক এনে বাক্য কৰিছ উচ্চাৰণ আঁতৰি যা মন্থৰা আঁতৰি যা কিন্তু ভাবি চাওক ৰাণী ৰামৰ ৰাজভিষেক ভৰতৰ অনুপস্থিতিত কিয় আপোনাৰ জন্ম প্ৰেম ত্যাগ কি সকলো অথলৈ যাব পাৰে আপুনি কি সতিনী কৌশল্যাৰ দাসীও হব পাৰিব আপুনি কি সতিনী কৌশল্যাৰ দাসীও হব পাৰিব আপুনি কি সতিনী কৌশল্যাৰ দাসীও হব পাৰিব মই নোৱাৰো মন্থৰা মন্থৰা অসম্ভৱ তই মোক একো নকবি মন্থৰা মই আৰু একো নুশুনো মন্থৰা মই আৰু একো নুশুনো আপুনি শুনিবই লাগিব ৰাণী আই আপুনি শুনিবই লাগিব ৰাম ৰজা হলে আপুনি ৰাখি হব লাগিব ৰাম ৰজা হলে আপুনি হ'বই লাগিব দাসী মই নহওঁ কদাপি ৰামৰ ৰাজ অভিষেক মই
স্তব্ধ কৰামি কৰা অমন্থৰা ৰামৰ ৰাজ অভিষেক মই স্তব্ধ স্তব্ধ কৰামেই কৰাম মই কি কৰিব লাগিব মন্থৰা কি কৰিব লাগিব ৰামলাল দেৱাপুৰৰ ৰণত যেতিয়া মহাৰাজ আহত হৈছিল আপোনাৰ পুত্ৰহঁতেই মহাৰাজ আৰোগ্য হৈছিল তাৰ ওপৰত সন্তুষ্ট মহাৰাজে আপোনাক দুটি বৰ দিম বুলি কৈছিল দেৱাপুৰৰ ৰণত আহত হোৱাৰ পিছত দুটি বৰ তাক আপুনি পিছত ল'ম বুলি কৈছিল বজাৰ সময় আহি পৰিল প্ৰথমবাৰে কি মন্থৰা প্ৰথমবাৰে কি প্ৰথমবাৰে ৰামৰ পৰিৱৰ্তে ভৰতৰ প্ৰথমবাৰে ৰামৰ পৰিৱৰ্তে ভৰতৰ কি মন্থৰা প্ৰথমবাৰে ৰামৰ পৰিৱৰ্তে ভৰতৰ ৰাজ্যাভিষেক আৰু দ্বিতীয়বাৰে কি মন্থৰা দ্বিতীয়বাৰে ৰামৰ দ্বিতীয়বাৰে ৰামৰ 14 বছৰ বনবাস কিন্তু মন্থৰা মই একাম কেনেকৈ কৰিম মন্থৰা ৰাণী ৰামৰ মই কেনেকৈ কৰিম মন্থৰা ৰাণী আই নাৰীৰ প্ৰচণ্ড শক্তিকে জগোৱা নাৰীৰ প্ৰচণ্ড শক্তিকে জগোৱা আপুনি পাৰিব ৰাণী আই আপুনি পাৰিবই লাগিব ৰামৰ 14 বছৰ বনবাস ৰামৰ 14 বছৰ বনবাস বিশেষ ৰামৰ 14 বছৰ বনবাস মন্থৰা মন্থৰা ভৰম পাৰিব মই পাৰিম মন্থৰা মই পাৰিম তই মাত্ৰ মোৰ লগত থাকিব লাগে ৰাণী ক মন্থৰা পাৰিবি কিয়নো নাথাকিম আপোনাৰ আৰু পুত্ৰ ভৰতৰ বাহিৰে আপোন বুলিবলৈ কোন আছে মোৰ এই সংসাৰত এতিয়া বলক ৰাণী আই নিচুদৃশ্য সিদ্ধিৰ পথত আপোনাক আগবঢ়াই দিম বলক ভৰতৰ ৰাজ্যাভিষেক পত্নী ককল্যাণ ৰাখি হ'ব লাগিব বলক পাৰিব ৰাণী আই পাৰিব মন্থৰা নামৰ মন্থৰা চলে বলে কিম্বা কৌশলে ৰামক ৰাজ্যচ্যুত কৰাই ভৰতক বহুৱাব লাগিব অযোধ্যাৰ ৰাজ সিংহাসনত আৰু তাৰ বাবে ৰাণী আই মস্তিষ্ক প্ৰায় কৰি